চাওক মানুহবিলাকৰ মনত কিমান ভাল পোৱা, কিমান আশা আৰু কিমান প্ৰত্যাশা আছে। এটা কথা ঠিক যে এওঁলোকে এই বিজেপি চৰকাৰে, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই উৎকট সাম্প্ৰদায়িকতা এবাৰ ক'লে তেওঁতো বৰণ সলোৱাত উস্তাদ, এবাৰ কি সদায় কৈ আহিছে যে মুছলমানৰ ভোট আমাক নালাগে, যে মুছলমানৰ আমাৰ মিয়াৰ ভোট নালাগে। অথচ কিমান লজ্জাহীন মানুহ, সেইজন মানুহে এতিয়া মুছলমানৰ এলেকাত এনেকৈ ভক্তিত গদগদ হৈ পেলাই সাষ্টাংগে প্ৰণাম কৰি তেওঁ ভাষণ দিবলৈ আৰম্ভ কৰিছে। মোদী চৰকাৰ, যেতিয়া মোদী ডাঙৰীয়া 2014 চনত যেতিয়া প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে বিজেপি দলৰ পৰা প্ৰচাৰ কৰিবলৈ আহিছিলে, সেই হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কৰিছিলে, কংগ্ৰেছত আছিল তেওঁ। তেতিয়া তেওঁ কি কৈছিলে যে এই নৰেন্দ্ৰ মোদীক অসমৰ ঠেলাৱালা ৰিক্সাৱালাই চেণ্ডেলেৰে ছটিয়াব, যে গুজৰাটৰ পাইপলাইনত মুছলমানৰ তেজ যায় পানী নাযায়, এইবিলাক কথা কৈছিলে নাই। তাৰ এবছৰৰ ভিতৰতে আমাৰ অসমীয়াতে কয় তেজপিয়া বুলি কয়, কুকলুঙাৰ নিচিনাকৈ কুকলুঙাই যেতিয়া কিবা প্ৰতিকূল পৰিস্থিতি পায় তেতিয়া বৰণটো সলায়। তেওঁ এজন কুকলুঙা অসমৰ ৰাজনীতিৰ, তেওঁ বৰণ সলায়, তেওঁৰ নিজৰ ভাষণ বা গোটেই বিষয়বস্তু বদলায় আৰু তেওঁ উৎকট সাম্প্ৰদায়িকতাৰ মনোভাৱেৰে পৰিচালিত হয়। সেইজন হিমন্ত বিশ্ব শৰ্মাই ইয়াত আহি পেলাই বিভিন্ন কথা কৈছে। মই হেনো তেওঁৰ ওচৰলৈ গৈছোঁ বিজেপি দলত যোগদান কৰিবলৈ, এইজন পীযুষ হাজৰিকা তেওঁ কৈছে মই হেনো তেওঁৰ ঘৰলৈ গৈ তেওঁৰ ওচৰত মই বিজেপি যোগদান কৰিবলৈ গৈছোঁ। তেওঁৰ যদি সাহস আছে এবাৰ প্ৰমাণ কৰি দেখুৱাওক, মই তেওঁৰ ঘৰলৈ বা তেওঁৰ ওচৰলৈ বা কেতিয়াবা ফোন কৰি মই কাৰোবাৰ পঠিয়াইছোঁ যে মই বিজেপি দললৈ যাম। এইবিলাক হ'ল আমাৰ মানুহক বিভ্ৰান্ত কৰিবৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই কথা পাতি সৌদিনালৈ কৈ আছিলে যে হেৰিয়ে বোলে তেওঁ বোলে আমাৰ সভাপতি ভূপেন বৰাই বোলে বিজেপি দলত যোগদান কৰিব। এইবিলাক কথা মিছা কথা। সেইবিলাক কিহৰ কাৰণে কৰে? তেওঁলোকৰ সেইটো অভ্যাস। তেওঁলোকে প্ৰথম টকা পইচা দি পেলাই আৰু ভয় দেখুৱাই আমাৰ কিছুমান অলপ ধুতা মানুহ বিজেপি দলত জইন কৰিছে। কিন্তু মনত ৰাখিব, আমি যিবিলাক কংগ্ৰেছ দলত আছোঁ, আমি জুয়ে পুৰা সোণৰ দৰে। আমি তেওঁলোকৰ এই ধৰণৰ প্ৰলোভন, এইদৰে বাহুবল, এইদৰে পইচাৰ প্ৰলোভন দেখুৱাই আমাক কিনিব নোৱাৰে। নুৰ হুদাক কেতিয়াবা কিনিব পাৰিব নেকি? মোক কেতিয়াবা কিনিব পাৰিব নেকি? ৰকিবুল হুছেইনক কেতিয়াবা কিনিব পাৰিব নেকি? ভূপেন বৰাক কেতিয়াবা কিনিব পাৰিব নেকি? এইবিলাক হ'ল উৎকট মানুহক বিভ্ৰান্ত কৰা কথা। বাট এনেকুৱা ধৰণৰ লাগ বাংনোৱা বেবেৰিমাং কথাৰ মই উত্তৰ নিদিওঁ। তেওঁলোকৰ বিৰুদ্ধে গোটেই ভাৰত জাগি উঠিছে, বিজেপি দলৰ বিৰুদ্ধে গোটেই ভাৰত জাগি উঠিছে। আপোনালোকে সেইটো গম পাব 4 জুনৰ দিনাখন। আৰু ইয়াততো আপুনি মানুহলোকে দেখিছে মানুহে কি কৈছে। গতিকে এনেকুৱা ধৰণৰ বেবেৰিবাং কথাৰ, লাগ বাগ নোহোৱা কথাৰ উত্তৰ দিবলৈ মই নাযাওঁ। এটা কথা ঠিক যে আমি সকলোৱে দুটা সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে ইয়াত যুদ্ধত নামিছোঁ। এফালে বিজেপি আৰু একেডাল সূতাৰে বান্ধ খাই থকা বদৰুদ্দিন আজমলৰ UDF। বদৰুদ্দিন আজমলে উত্তৰ নিদিয়ে কেলে? যিখন হেলিকপ্টাৰ তেওঁলোকে প্ৰচাৰ কৰিছে সেইখন বিজেপিয়ে দিয়া হয়নে নহয়? বিজেপিৰ মানুহে দিয়া হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাই দিয়া হয়নে নহয়? এফালে তেওঁ হিমন্ত বিশ্ব শৰ্মাক ওপৰে দেখুৱাই পেলাই সমালোচনা কৰে আৰু আগদিনাখন ৰাতি ক'ৰবাত মিটিঙলৈ যোৱাতে নগাঁৱলৈ অহাৰ আগতে ফোনৰ পৰা কয় হিমন্ত বিশ্ব শৰ্মাই, তুমি কচুৱাত গৈ এনেকৈ কোৱা, তুমি ৰূপহীত গৈ এনেকৈ কোৱা, তুমি বৰালিমাৰীত গৈ এনেকৈ কোৱা। আৰু সেই একেটা কথা ভাটৌৰ দৰে আহি পেলাই ইয়াত কয় যাতে মুছলিম সাম্প্ৰদায়িকতাত তেওঁ যাতে উদগনি দিব পাৰে। গতিকে দুইটা সাম্প্ৰদায়িক শক্তি ইমান দিনে 2 বছৰ ধৰি নিদিলে কেলে? মই চেলেঞ্জ কৰিছোঁ পীযুষ হাজৰিকাক। যোৱা 2 বছৰৰ পৰা বসুন্ধৰা স্কিম চবকে কৈছে যে আমি পতা দিম বুলি। সেই 2 বছৰৰ যিটো লিষ্ট ওলাইছে, এজন মুছলমানৰ নাম আছে নেকি? পীযুষ হাজৰিকাই মোক দেখুৱাই দিয়ক। এতিয়া ভোট পোৱাৰ আগতে এনেকুৱা ধৰণৰ মিছা কথা, অৰুণোদয় ফৰ্ম বিলাইছে, লাখপতি বাইদেউ যিটো এটা প্ৰচণ্ড প্ৰহসন, এইবিলাক কথা কৈ ৰাইজে জানে, ৰাইজক কৈ দিব, ৰাইজে জানে। মই নাযাওঁ, পীযুষৰ কিছুমান এজেণ্ট আছে এনেকুৱা ধৰণৰ কথা প্ৰচাৰ কৰে। মই নগাঁৱৰ বাসিন্দা, নগাঁৱৰ ভোটাৰ আৰু নগাঁৱত মোৰ স্থায়ী ঘৰ আছে। নিশ্চয় চালে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মাৰ কথা কিয় এনেকৈ ক'লে। আপোনালোকে নিশ্চয় ভিডিঅ' ক্লিপটো চাই গম পালে। হয়, হিমন্ত বিশ্ব শৰ্মা, এটা কথা আপোনালোকে মন কৰিছে নিশ্চয়, হিমন্ত বিশ্ব শৰ্মা আগতে কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাছিল জানো? কংগ্ৰেছৰ প্ৰাৰ্থী হৈ পিছত বিজেপি দললৈ যোগদান কৰিলে। তেওঁ মানে দল বাগৰি ফুৰে আৰু য'তেই তেওঁ সুবিধা পায় ত'তেই তেওঁ বাসস্থান পাতি লয়। আৰু প্ৰথমতেতো কংগ্ৰেছ চৰকাৰে আছিলে। এটা কথা মই হাঁহি উঠে দেই,
কংগ্ৰেছ চৰকাৰৰ দিনত যিখিনি আছিলে নেতাসকল আৰু বিজেপি চৰকাৰলৈ যেতিয়া গুচি গ'ল সেই নেতাসকলে কংগ্ৰেছ চৰকাৰৰ বদনাম গাই থাকে। কেলে আপোনালোকেতো কংগ্ৰেছ চৰকাৰত আছিলে নহয় জানো? আৰু নিজকে বদনাম গাই থকা নিচিনা নালাগেনে বাৰু? আপোনালোকৰ লাজ নালাগেনে? নেতাসকলক কৈছোঁ, কাৰণ আপোনালোকে কংগ্ৰেছ চৰকাৰৰ পৰাইতো বদলি হৈ গ'ল বিজেপি চৰকাৰলৈ। আৰু এতিয়া প্ৰদ্যুৎ বৰদলৈ এটা কথা কৈছে যে পীয়ুষ হাজৰিকাৰ ঘৰলৈ গৈছে, হিমন্ত বিশ্ব শৰ্মাক লগ কৰিছে, এইবিলাক কথা প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কৈছে। আৰু তেখেতে কৈছে যে মোক প্ৰমাণ সহকাৰে দিয়ক, প্ৰমাণ সহকাৰে দিলেহে মই মানি ল'ম। আৰু ইছলাম ধৰ্মীয় লোকসকলৰ ভোট নালাগে বুলি বিজেপি চৰকাৰৰ যি মন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল, আৰু ইছলাম ধৰ্মীয় লোকক এটাও ভোট নালাগে। কিন্তু এটা কথা যে আমাৰ অসমীয়া জাতি আৰু ব্যাঘাত জন্মাই নাইনে বাৰু? আৰু আমাৰ মুছলিম ধৰ্মীয় আৰু হিন্দু ধৰ্মৰ মাজত এটা বিভেদ সৃষ্টি কৰাইছে বিজেপি চৰকাৰে। কাৰণ আমাৰ অসমীয়া যিখিনি মুছলিম, অসমীয়া মুছলিম বুলি কয় ইছলাম ধৰ্মীয়, যি অসমত বসবাস কৰে, সেইসকলো আমাৰ ইয়াত নাগৰিকত্ব প্ৰদান কৰা নাই জানো? কওকচোন। আৰু যিখিনি আমাৰ অসমত থাকি ইছলাম ধৰ্মীসকল, মানে অসমীয়া ইছলামীসকলে অসমতে থাকি অসমীয়া যি গণতান্ত্ৰিক দেশত স্বাধীনভাৱে আছে, সেইসকলক ভোট নালাগে বুলি বিজেপি চৰকাৰৰ যি মুৰব্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নালাগে বুলি কৈছিল। আৰু আমাৰ অসমত মানে জাতি ধৰ্ম ভাত বিভেদ তেখেতেই কৰাইছে। তেতিয়া আমাৰ মুছলিম আৰু হিন্দুৰ মাজত যিখন কাজিয়া সৃষ্টি হ'ব, সেই কাজিয়া যদি সৃষ্টি হয় তেতিয়া বিজেপি চৰকাৰে চাই ৰং পাব নহয় জানো? কটা মৰা হ'ব, তেজে ৰঙা ৰাঙলী হ'ব, সেইটো বিচাৰি থাকে তেওঁ, মানে সেইখন কাজিয়া বিচাৰি থাকে তেওঁ, মানে বিচাৰি থাকে বাৰে বাৰে। আৰু পীয়ুষ হাজৰিকা এটা কথা মই কৈছিল যে মই ছ'চিয়েল মাধ্যমত পাইছিলোঁ এটা ভিডিঅ' ক্লিপ, যে যিমানখিনি চোৰ ডকাইত ধৰ্ষণকাৰী হত্যাকাৰী যিমানখিনি আছে চব বোলে মুছলিম ইছলাম ধৰ্মীয় লোকসকলেহে এইবিলাক কৰে। কিন্তু সেই ভিডিঅ' ক্লিপটো যিসকলে পাইছে নিশ্চয় গম পাইছে, কিন্তু মই কোৱা কথা নহয়। সেই পীয়ুষ হাজৰিকাই কৈছিল সকলো ইছলাম ধৰ্মীয় লোকসকলেহে বোলে হত্যাকাৰী ধৰ্ষণকাৰী সেইবিলাক কৰে, কিন্তু আমাৰ হিন্দু মানুহে নকৰে নেকি? আৰু মুছলিম সম্প্ৰদায়ৰ মানুহক ইমানেই ঘৃণা দৃষ্টিৰে চায়, কিন্তু আমাৰ অসমত থাকি যিখিনি অসমীয়া আৰু সেই মুছলিমখিনিৰ ভোট নালাগে বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল। কিন্তু বাংলাদেশী সোপা ঠিকেই ভৰাই আছে। বাংলাদেশী আমাৰ অসমত গেৰাই গেৰাই আনি থাকিব বিচাৰে। মানে যি আইন বলবৎ কৰিছিল আমাৰ কাৰণে, সেই আইন নিশ্চয় বেয়া, আপোনালোকেও নিশ্চয় জানে। আৰু অনা অসমীয়াই যেতিয়া আমাৰ অসমত থাকি অসমীয়া ভাষা আমি ক'ব নোৱাৰিম, অনা অসমীয়া আমাক ভৰিয়ে মোহাৰি গচকি পেলাব। আৰু সেই আইন আনি দিলে, আমাৰ মূৰত জাপি দিলে বিজেপি চৰকাৰে। যিটো আইন আমাৰ কাৰণে বহুত ভয়ানক, বেলেগ ৰাজ্যৰ কাৰণে ভয়ানক, আৰু আমাৰ ৰাজ্যৰ কাৰণেও ভয়ানক কিয় নহ'ব কওকচোন? নিশ্চয় আপোনালোকে গম পায়। আৰু ভিডিঅ' ক্লিপটো দেখিলে তাৰ ওপৰত আপোনালোকে কি মন্তব্য আগবঢ়ায়, আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কি কথা ক'লে, আপোনালোকে ইয়াৰ মতামত আগ নবঢ়াকৈ নাথাকিব। মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাব, যদি ইছলাম ধৰ্মীয় লোকসকলে ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰিবচোন। আৰু কোন ইছলাম ধৰ্মীয় লোকে বিজেপি চৰকাৰক ভোট দিছে, যিহেতু আপোনালোকৰ ভোটটো নালাগে বুলিয়ে কৈছে নহয় জানো? কাৰণ আমাৰ শাসনাধীন চৰকাৰে মানে কি শাসন কৰিছে, আমাক কি মূৰত নাম টাঙোন দিছে আপোনালোকে নিশ্চয় বুজি পাইছে। আৰু শাসনাধীন চৰকাৰৰ কথা আপোনালোকক মই নকলেও হ'ব যিহেতু, আৰু আমি উন্নয়নৰ নামত কি পাইছোঁ কি নাপোৱা সেইটো সকলোৱে জ্ঞাত। আৰু জ্ঞাত যদিও সকলোৱে বুকুত সাহস বান্ধি ক'ব আহিব নোৱাৰে। কাৰণ এতিয়া চাওক, EVM-ৰ যেতিয়া ভোটসমূহ হৈ গ'ল, তেতিয়া চাওক কুলুঞ্জ্যোতি গগৈ ডিব্ৰুগড় সমষ্টিত যেতিয়া জাহাজ চিনত ভোট দিলে, পদুম ফুলত ভোটটো যোৱাটো কৰি থৈছে। আৰু এইখন চৰকাৰে শাসনাধীন চৰকাৰৰ নমুনা চাওকচোন, যি লিগেলি কাম নকৰে, চব আনলিগেলি। আৰু আমাৰ মূৰতে ৰাম টাঙোন দিব, আমাকে আঁচনি দিব, আৰু টোল গেট লগাব, GST লগাব। আমাৰ জনসাধাৰণ মানুহে গম নাপায়, এটা দুটা আঁচনি পালে পাগল হৈ যায় যে আমি এইখন চৰকাৰৰ পৰা বহুত আঁচনি পালোঁ। আৰু আমাৰ উন্নয়ন নামত কৰিলে কি আমাৰ শাসনাধীন চৰকাৰে? আৰু সকলোৱে এতিয়া বৰ্তমান বুজি পাইছে, আৰু বুজি পাই আৰু ভোটটো ক'ত দিছে নিজৰ বিবেকে চিন্তা কৰি দিছে। 4 তাৰিখৰ দিনা ৰিজাল্টলৈ আমি অপেক্ষা কৰি থাকিব লাগিব। আৰু যিহেতু আমি অপেক্ষাত মাথোঁ, আৰু ৰিজাল্টলৈ বাট চাই আছোঁ, কোন জিকে কোন হাৰে নাজানো।
আৰু সকলো ৰাইজে কাক ভোট দিছে নিজে বিবেকেৰে ভোট দিছে আৰু এটা কথা ভাবিবলৈ মই বাধ্য হৈছোঁ যে বিজেপি চৰকাৰে যে 2.5 লাখ ভোটত জয়যুক্ত হ'ম বুলি ইমান যে স্পষ্টকৈ কৈছে কেনেকৈ গম পালে ইভিএমৰ বাকচত সেই বিজেপি চৰকাৰসমূহ সোমাই আছে নেকি বিজেপি চৰকাৰ কোনোবাই তাত মানুহে সেই ইভিএমৰ বাকচটোত সোমাই আছে নেকি কওকচোন ইমান যে বুকু ডাঠি ক'ব পাৰে যে 2.5 লাখ ভোটত জিকিম বুলি তেতিয়াহ'লে জল পটকৈ সেই কথাটো স্পষ্ট হৈ আছে যে তেখেতসকলে যে 2 নম্বৰ কৰিছে নহয় জানো 2 নম্বৰ কৰি বিপুল ভোটত জয়যুক্ত হ'ম বুলি ভাবিছে কাৰণ ইমান বুকু বান্ধি ইমান সাহস মানে ইমান ডাঠি কেনেকৈ ক'ব পাৰে যে 2.5 লাখ ভোটত আমি জয়যুক্ত কৰিম কাৰণ 2.5 লাখ ভোট চাগে সিহঁতে বিপুল ভোটত জয় হ'ম বুলি আগতেই জানিছিল সেইবিলাক মানে আমাৰ জনসাধাৰণ ইমান বুৰ্বক নহয় কথা ক'লে আমি বুজি পাওঁ কিন্তু সকলোৱে মাত মাতিবলৈ সাহস নাথাকে কাৰণ আমাৰ শাসনাধীন চৰকাৰে কেলে মাত মাতিলেও হাতত হেণ্ডকাফ লগাব বুলি যিহেতু কৈয়ে থৈছে কোনেও মাত মাতিব নোৱাৰে কিন্তু মই হ'লে ভয় চয় নকৰোঁ মাত মাতিম আৰু আগলৈ মাত মাতি যাম আপোনালোকৰ অনুপ্ৰেৰণা পালে সাহস পালে এনেকৈ ভিডিঅ' আগবঢ়াই থাকিম আৰু যিহেতু আমি গণতান্ত্ৰিক দেশৰ নাগৰিক আৰু সকলোৱে বাক স্বাধীনতা আছে বাক স্বাধীনতাটো আমি সাব্যস্ত কৰিমেই আগলৈও কৰি যাম এতিয়াও কৰি আহিছোঁ আগলৈও কৰি যাম ভৱিষ্যতলৈ কৰি যাম আপোনালোকৰ সহায় সহযোগ লাগিব আপোনালোকে ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আকৌ আহিম অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ এনেকুৱা ধৰণৰ মই টপিক লৈ আহোঁ আপোনালোকে সহায় সহযোগ কৰিব কাৰণ মানে যি অন্যায় অত্যাচাৰ হৈ থাকে সেইবিলাক মই মুঠে সহ্য নহয় মোৰ দ্বাৰা কাৰণ মানে মই যিবিলাক মানে হৈ থাকে প্ৰলোভন দেশত যি চলি থাকে সেইবিলাক চাই থাকিব নোৱাৰোঁ কাৰণ মানে নিজকে ভাল নালাগে কাৰণ আমি যিহেতু উন্নয়নৰ নামত কি কৰিছে মাত মাতিবলৈ আমাৰো মন যায় সেইকাৰণে মাত মাতোঁ আপোনালোকেও মাত মাতিব পাৰে কাৰণ নিজৰ বাক স্বাধীনতা প্ৰত্যেকৰে আছে বাক স্বাধীনতাবোৰ সাব্যস্ত কৰক আৰু বিশেষ ভিডিঅ'টো দীঘলীয়া নকৰোঁ আৰু ইয়াকে কৈ সামৰণি মাৰিছোঁ আপোনালোকৰ দিনটো আজি শুভ হওক মংগল হওক তাৰে কামনা কৰিছোঁ ধন্যবাদ জয় অসম